দোকানখন একদম দিয়া পা হেও একদম চুচি বাচি বস্তু খালে গাঁও মুখা এতিয়ালৈকে বাবুকে পইচা গিটা দিবহি নহয় এজনী সুধিলে বোলে অৰুণোদয় সোমালে দিম এজনী সুধিলে বোলে মানুহজনৰ কাম নাই সেনেকে হলে নহব নহয় গাঁৱত বাপেকে মই ৰজাল পজাল কৰিম নহয় পিয়াজ 10 কেজি আনিছিলো সেই 5 কেজি আছে এই মনালিছাজনী যে সঁচাকে দেই 4000 টকা দিবলৈ আছে একদম 4000 টকা 400 টকা এটা দিব পাৰে মানুহজনে কেনেকে দোকানখন দি চলিছো আৰু মইহে জানো আমাৰ এই খুৰীদৰ চতাই পাখৰিজনীও দিয়া নাই পাহৰা নাই নহয় মই হালে হালে ওলাম ফাগুনিও আছে মনালিছা ৰাম এইবোৰ ঘৰে ঘৰে যাব লাগিব এনেকে হলে নহব নহয় মতাই অল্প কষ্ট কৰি দোকানখন বৰ মোক চলাবলৈ দিছে নে আজিয়ে যাম মই আজিয়ে গৈ পেলাই মনালিছা ঘৰত গৈ মই আৰু চবৰে ঘৰত গৈ পইচা তুলিব না মোৰ মিনতি নহয় ডাঙৰীয়া দোকানখন চাবিচোন মই সেই গাঁও ইমৰ পৰা শুঙে এইটো বাই ৰতি মাছ চুকা হৈ আহিছে চালি ঐ শুই হেঁতৰ তাত মই নুসুমাও নেকি সেইজনীচোন একদম আগফালে ৰখি আছে মোৰ পইচা দিবলৈ আছে গম পাও নে মোৰ একদম 30 টকা এটা দিবলৈ আছে গম পাও নে সেইদিনাখন হেন্দুৰ টেমা এটা নিছিলো 10 টকীয়া লিপষ্টিকৰ হেৰি এটা নিছিলো আৰু ভেচলিন এটা নিছিলো গম পাও নে খুব ফাটিছে যে তোৰ হৈ 30 টকাহে দিবলৈ আছে আমাৰ 3000 মান আছে এইজনী মুখখন ইমান চুকা নহয় গোটেই মানুহে গম পাব পাই যাওঁ জানো মোক কিবা পাৰ হবলৈকে ভয় লাগিছে পাই কেনেকেনো পাৰ হবি এতিয়া কৈখিনতে চাই আছে দেখোন এইজনী হেৰি কওঁ এই দোকান বন্ধ কৰিব নহয় দুপৰীয়া ভাত খাবলৈ যায় 2টা বজাত পিছতে আহিম বৰ ডাঙৰ কথা হব নহয় তাকেইতো হৈ কি জানি দেখিছ মোক দেখি তাহাঁতি একদম তুফান ধৰিছে মই তহঁতৰ ঘৰলৈ গৈ আছো পয়েহঁতৰ ওচৰলৈ গৈ আছো পইচা দিবলৈ আছ লাজ লগা নাই ভিক্ষাৰীহঁত মই তহঁতৰ ঘৰত কি ভিক্ষা কৰিছোগে মোৰ দোকানত সেই বাকী লুটপাট কৰি খালি একদম হালে পইচা উলিয়াই দিব লাগিব মনালিছা ৰাম এইটো ৰাস্তাই আহি পেলাই তাহাঁতি আকৌ সেইটো ৰাস্তাই একদম উভতি গুচি গল দিম ঘাইজনী বুঢ়ী মাৰকে জোকাৰি লৈছ ঠেং ভাঙি দিম যদি পইচা দিব নোৱাৰ কি দিবলৈ থাকিলে তাহাঁতি মোক একদম দেখি পেলাই ইমান দৌৰিছে আজি বাপেকে বাকী পইচা দিবই লাগিব নিদিবলৈ হলে ঘৰত বহি থাকিম নহয় মনালিছা এই থাকিও এটা নথকা ভেকচন ধৰিব জানো নহয় মনালিছা বাৰীৰ পৰা একো নিবলৈও বস্তু নাই 400 টকাটো মই আকৌ উচল কৰিব লাগিব নহয় তামোল থকা হেতেনো যেকে নহওক লৈ যাব পাৰিলোহেঁতেন মই এই ভিতৰ বস্তু অলপ মোক আজি দিব লাগিব 4 মাহ হ'ল 400 টকাটো আজিলৈকে দিব নোৱাৰিলে মই মানুহজনে কেনেকে লোকৰ পৰা টকা খুজি পৰা টকা খুজি দোকানখন দিছো বাকী খোৱা মানুহবিলাকে প্ৰথমে ইমান তেল দিয়ে তাৰ পাছত পইচাকেইটা দিব দে মই তাহাঁতি আকৌ মোৰ পুলুঙা মাৰে অকল এইখন দোকানে নহয় চব মানুহবোৰ একে আজি পইচা দিব লাগিব নহয় মনালিছা কোনোখনত তুমি সেই আহিবা আমাৰ এইখিনি নাথাকে নহয় মনালিছা সেইবোৰ চিন্তা ইমান চিঞৰিছো শুনা নাই নেকি মিনতি কেতিয়া কেতিয়া আহিলি মানে তহঁতি ইমান চতাই পাখৰি এতিয়া কলে আকৌ ময়ে বেয়া হম দোকানৰ ওচৰৰ পৰাই পইচা দিবলৈ আছিলি কাৰণে ফাগুনিয়ে তই এইফালে মোক গুচি আহিলি সেনেকে নেপায় নহয় মোৰনো কি আছে দেখা নাই মানুহজনে কৰি খোৱাহে এবেলা লোকৰ ঘৰত যোগালি কৰি সেই দোকানখন যেনে দিছো মোক পইচা 400 আজি দে লৈহে যাম আজি মই তই বলিয়া হলি নি মই দেখোন ঘৰত নাই অলপ দেৰি মা ঘৰ পৰা আহিছে তোৰ দোকানৰ ফালে যা কেতিয়া দেখিলি মই তেনে অন্ধ নহয় মই দেখা নাই মোক মিছা কথা নকবি আৰু তই একদম ফাগুনে ইমান পেট কৰি আমাৰ এজনী খুইদ বা যে কি নহয় পইচা কেইটা সেইদিনাখন দিলেগে এবছৰ মূৰত পাইছো দেই পইচা 300 টকা তোৰ ভাগৰ সেই 400 টকাটো পাবলৈ আছে আজিয়ে দে নহলে মোক ঘৰত সদায় কাজিয়া গম পাৱ নে 400 টকা খাই মই ৰাজধানী নহয় কেনেকে কৈছে 400 টকা কাৰণে পইচা লাগিব 400 টকা খাইহে পেলাম যে মানে কেনেকে ফোন কৰিবি শুনচোন 400 টকা কাৰণে তই ইমান কথা শুনাইছ চৰত চকুলিয়াম আকৌ চৰত চকুলিয়াম বুলি কথা নকবি অকল কাজিয়া লগা ধান্দাতে থাক তই কাজিয়া লগা ধান্দা কেনে আমাৰ ঘৰত ৰাম ওচৰ চুবুৰীয়া মানুহ সিদিন আনকে সেয়া বিস্কুট ইদিন আনকে চেনি ইদিন চাহপাত আলহী আহিলে সদায় একদম দৈ মোৰ দোকানখনলৈ যা পইচা কেইটা তহঁতি দে আকৌ বাকী খাইছা পইচা কেইটা দে তহঁতৰ লগত ভিক্ষা খুজিবলৈ অহা নাই নহয় মই মতা গা বেয়া পৰি আছে অৰুণোদয় পইচা সময়তে মই দি থৈ আহিমগে তোৰ দোকানত মই ভৰিও নিদিওঁগে অৰুণোদয় পইচা লগত মোৰ কথা নাই দেই মোক আজি পইচা লাগিবই মইহে জানো পৰহিলে গোট পৰিছে গম পালে গোটত দিব লাগে 1230 টকাকে এতিয়া মানুহজনে কেনেকে চলিছো মই জানো মোক আজি পইচা লাগিব নিদিবলৈ কিস্তি দিব নোৱাৰা যদি পইচা লও কেলে লাজ নালাগে গোটৰ পৰা ফুটন্তি মাৰি পেলাই গোটৰ পৰা পইচা লয় ফোনটোকে দে তোৰ ভাগৰ ফোনটোকে দে ফোন দে লগত চা মুখখন বেছি চম্ভালি কৰি লবি দে একদম 6 দাঁত ভাগি দিব আকৌ ফোন দে পইচা দিবি চাইকেল বিক্ৰী বিক্ৰী দিম গম পাবি ফোন নিছ চুৰ নিছ নাই চুৰ নি
অকাত নাই তাই 400 টকাৰ কাৰণে ফোন নিছা তোক মই পুলিচত দিম গৈ পাবি চুৰ নিছলা এতিয়াতো চাইকেলে মই ভৰাই থৈ বিকি দিম ভগাটি গম পাবি চাইকেল দে চাইকেল দে চাইকেল দে হা কিহৰ চাইকেল নিবলৈ আহিছ চাইকেল দে চাইকেল দে চাইকেল দে ঐ ঐ দেউ নাহি কথা শুন হেৰামদাৰী তোক চা মই তোক ফুপতে চুলি কাটিম মতা হওক তেজপাতে ধাৰ লগালে এতিয়া মোৰ ফোনটো লৈ গ'ল মই কেনেকে থাকিম বাৰু ঐ ফোনটো দি থৈ যাচোন মোৰ ইমান ধুনীয়া ধুনীয়া গানবোৰ ওলাইছে এইটো বনাব লাগিব দেই এইটো ভাল হ'ব এইবাৰ কিন্তু ট্ৰেণ্ডত যাব দেই এইটো ফাগুনি ঐ আহো গাটো বেয়া ঐ ফাগুনি হেৰি নহয় হেৰি মই তোৰ ওচৰলৈ দৰকাৰ এটা আহিছো আজি মনালিছা ঘৰলৈও গৈছো গম পাৱ নে তহঁতৰ ঘৰলৈ আহিছো খুৰীদেউৰ ওচৰলৈও যাম মোক পইচা কেইটা দে মোক পইচা দুটা দে মোক 250 টকা পইচাটো বহুত দোকানৰ বাকী খোৱা তহঁতি পইচা কেইটা দিব লাগে বুলি অথনি দোকানত মুখ আগবাই দুজনী দৌৰি গুচি আহিছ হা আৰু গা ভাল নহয় আজি এমাহে হ'ল টঙনিয়াই দিম এইডালে টঙনিয়াই দিম তোৰ গা ভাল হৈ যাব টঙনিয়াই দিম মোক কিন্তু তই পইচা কেইটা আজি নিদিলে কিন্তু মই কিন্তু তোৰ ঘৰৰ পৰা কিন্তু কিবা কিবি লৈ যাম আকৌ দেই গা ভাল পালে মই পইচা কেইটকা দি থৈ আহিম দেচোন মেডিকেলৰ পৰা আহিছোহে কালিলৈকে ভাল হেও মেকআপ কৰি থুটপুলিচ লৈ দুইজনী একদম ৰাস্তাত ঘূৰিবলৈ ভাল নহয় কালি অকমান তেজটো চলাচল হ'ব কাৰণেহে খোজকাঢ়ি দিছিলো অকমান কিমান ভেকচিন ধৰিবি পইচা 200 টকাৰ কাৰণে কিমান ভেকচিন ধৰিবি তহঁতক হ'বও লাগে লোকৰ পইচা খোৱা মানুহৰ জীৱনত উন্নতি নহয় গম পাৱ নে শুনচোন মোৰ আকৌ ধৰিছে বেমাৰটোৱে মই তোক ফোনটো লৈ যাওঁ ডক্টৰে কয় বাপেৰে কয় পৰেৰে কয় দৰকাৰ নাই মনালিছা ফোনটো আনিছো তোৰ ফোনটো লৈ গৈছো